নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অসমৰ নতুনকৈ চাকৰি আহিছে। এপ্লাই নাও কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব আৰু ভেকেঞ্চিখিনি কি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু টোটেল ভেকেঞ্চি আপোনালোকক 3টাকৈ বিভাগত মুকলি কৰি দিছে। এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু মোৰ হোৱাটছআপ চেনেলে ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। পোনপ্ৰথমে ভেকেঞ্চি মুকলি কৰিছে ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাইছে 455টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গুৱাহাটীৰ ক্ষেত্ৰতো ভেকেঞ্চি দেখিবলৈ পাব। আৰু কেটেগৰী যদি মই ভেকেঞ্চিখিনিৰ কথা ক'বলৈ যাওঁ, আপোনালোকে দেখিব পাৰিছে ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 219টা, OBC NCLৰ ক্ষেত্ৰত আছে ভেকেঞ্চি, EWSৰ ক্ষেত্ৰতো ভেকেঞ্চি দেখিবলৈ পাব। আৰু ইয়াত যিহেতু চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়, নেম অফ অৰ্গেনাইজেশ্যন হৈছে ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে মিনিষ্ট্ৰী অফ ব্যুৰোৰ ফালৰ পৰা। আৰু এক্সাম চেণ্টাৰসমূহ দেখিব পাইছে ডিব্ৰুগড়, গুৱাহাটী, এনেকৈ আপোনালোকে এক্সাম চেণ্টাৰসমূহ দেখিবলৈ পাব, তেজপুৰ। আৰু লগতে এজ লিমিটটো 18 পৰা 27 বছৰলৈকে জেনেৰেলি দিয়া আছে। আৰু কিছু পদৰ ক্ষেত্ৰত 18 পৰা 35 বছৰলৈকে দিয়া আছে। তাৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ডিৰেজিবল কোৱালিফিকেশ্যন ধুনীয়াকৈ উল্লেখ কৰি থোৱা আছে। UR OBC EWS মেল কেন্দ্ৰৰ কাৰণে দিয়া আছে ধুনীয়াকৈ। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধা গ্ৰহণ কৰি আপোনালোকে যে বৰ্তমানলৈকে যে আবেদন কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত। আৰু আবেদনসমূহ 6 ছেপ্টেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু 21 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। IB ছেক্ৰেটাৰীৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে, IB ছেক্ৰেটাৰী এছিষ্টেণ্টৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে। এক্সপেৰিয়েঞ্চৰ ধুনীয়াকৈ উল্লেখ কৰি থোৱা আছে। আৰু পে'মেণ্ট মোৰ আপোনালোকে অনলাইন যোগে কৰিব লাগিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ অনলাইন যোগে কৰিব পাৰিব। অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। 102টা অফিচাৰ, ইঞ্জিনিয়াৰ, আদাৰ পোষ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' 102টাকৈ ভেকেঞ্চি মুকলি কৰিছে, অফিচাৰ হওক, ইঞ্জিনিয়াৰ হওক, আদাৰ পোষ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি। আৰু লাষ্ট ডেটটো দিয়া আছে 26/9/2025। আপোনালোকে ছেপ্টেম্বৰ মাহৰ 26 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত দেখিব পাইছে ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ ভেকেঞ্চি দেখিব পাব 3টাকৈ। আৰু PLFL আপোনালোকে দেখিব পাইছে 80,000ৰ পৰা 2,28,000 পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব। ছিনিয়ৰ অফিচাৰ কেমিকেলৰ ভেকেঞ্চি আছে, আৰু এনেকৈ আপোনালোকে দেখিব পাৰিছে। তাৰপিছত আপোনালোকৰ 60,000 80,000 ছিনিয়ৰ অফিচাৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ভেকেঞ্চিও দেখিবলৈ পাব। ছিনিয়ৰ অফিচাৰ চিভিলৰ ভেকেঞ্চিও আছে। আপোনালোকে যিটোতে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আপোনালোকে সেইটোতে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধা গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। ছিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰতো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। যিহেতু আপোনালোকৰ বাবে এটা সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। চ' সুযোগ আৰু সুবিধা গ্ৰহণ কৰি আপোনালোকে যিটোতে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আপোনালোকে সেইটোতে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে ছিনিয়ৰ একাউণ্ট অফিচাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। আৰু এইবিলাক ভেকেঞ্চি আপোনালোকে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আবেদনসমূহ কৰিব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন আছে, এজ ক্ৰাইটেৰিয়া আছে, চিলেকশ্যন প্ৰচিডিউৰ আপোনালোকে দেখিবলৈ পাব। আপোনালোকে যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, আপোনালোকে সেইটো আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ছিনিয়ৰ অফিচাৰ, পাব্লিক এফেয়াৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। যিটোতে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। যিটোতে আপোনালোকে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে। ছিনিয়ৰ অফিচাৰৰ পৰা আদি কৰি আপোনালোকে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলো ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে যেতিয়া ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়। আৰু প্ৰতিটো ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিবলৈ পালে। চ' আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আজিলৈ ভিডিঅ'ত লগ পাম।